ঘৰত এইবোৰ পৰা শান্তিত থাকিব নোৱাৰিম মুঠতে এইকেইদিন ধান দাই আইও ৰাতি হ'লে কঁকালৰ বিষত শুবই পৰা নাই নেদালেও নহ'ব নহয় আকৌ আমাৰ নিচিনা মানুহেনো কষ্ট কৰিয়ে খাব লাগিব ন আৰুনো কি কৰি খাম বাৰু হেৰো কিনো বাৰু মুখস্থ মতা দি গাই আছ হেৰ কবিতা আবৃত্তি কৰিছ নে কি নতুন লিখিছ নি কিবা কবিতা ছবিতা কি যে কথাবোৰ কয় পায় আপুনি কবিতা লিখিব পৰা হ'লে মই একেবাৰে বেলেগ এটা স্থানতে থাকিলোহেঁতেন গোটেই মানুহে চিনি পালেহেঁতেন এতিয়া লিখা পঢ়া নাই কবিতা এটা লিখিব নাজানো গল্প এটা লিখিব নাজানো এতিয়া ঘৰুৱা চিন্তাবিলাককে গাই আছো আৰু ক'বলৈ আৰু মানুহ নাই নহয় সেইকাৰণে নিজে নিজকে গাই আছো আৰু গম পাইছে আইও নেলুডাল শুকাই গৈছেও এই লগত লেকচাৰ মাৰি মাৰি পথাৰত এতিয়া ৰখি নাথাকিলেও নহয় আৰু দাউনি লগাবলৈও পইচা পাতি নাই অকলে অকলে এৰি থৈ যাবলৈও ভয় ওচৰে পাজৰেও কোনো নাই কোনোবাই যদি চুচৰাই লৈ যায় কি হ'ব বাৰু এখন মোৰ হেৰি বহি থাকিলেগে যে এই বেগটোৰ ভিতৰতে ৰবাব টেঙা এটা আছে কাটকচোন নহ'লে এই ৰবা বেলিটো অকণমান মূৰৰ ওপৰত পাবলৈ দিয়াচোন এতিয়াই যদি টেঙাটো খোৱা আকৌ পিছতনো কি খাবা ছোৱালীজনীয়ে চাহ অকণ অনাৰ কথা আছিলে ৰবা চাহকণ খাই লওঁ কিনো হ'ল তাই অহা নাই ইমান দেৰি তই ইমানজনী গাভৰু ছোৱালীজনী থাকোতে বাৰু মই চাহ বাকি দিম নি বাকি দে আকৌ তই চাহ বাকি লৈ আহা নহ'লে ঠাণ্ডা হ'ব গৈছো চাহ পানী পটককে চেঁচাই হৈ যায় মোৰ এতিয়া ছোৱালীজনী আছে কাৰণে চাহ পানীকণকে বনাই আনিছে মতা ল'ৰা এটা জন্ম দিয়া হ'লে চাগে ক'তনো চাহকণ দিলেহিহেঁতেন আজিকালি মতা ল'ৰাবোৰ যিবোৰহে আৰু ছোৱালীজনীয়ে চাহকণ আনিছে বোলে মানুহটোৱে চাহকণ বাকি দিওঁচোন বোলে চাহ খোৱাহি আহা সেইবোৰ আকৌ হেৰি নাই লোকৰ মতা মানুহ দেখিছো মতাই নে মাইকীয়ে ধৰিবই নোৱাৰি ঘৈণীয়েকৰ লগত সমানে ৰুৱে ঘৈণীয়েকৰ লগত সমানে ধান দায় আমাৰ আকৌ মতা মানুহটোৱে ঘৈণীয়েকক কোনোবাই নিবহি বুলি আৰু ওচৰত ৰৈ আছে কামৰ ফালে একো এটা নাই মা পথাৰখন চোৱাচোন ইমান ধুনীয়া লাগিছে মই নাচিও নি গান এটা আছিলে যে পকা ধানৰ মাজে মাজে সৰু সৰু আলি নাচো নি সেইটোত নাচ যি কৰ কৰি থাকো নাচ গাও যি কৰ কৰি থাক পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি মা মই অকণমান লেচেৰিকে বুটলো নি বাৰু বুটল গেজা এইবাৰ ধানবোৰ কেনেকুৱা পৰি আছে বুটল গেজা যা লেচেৰি অলপ বুটলিব পাৰিলেও বিকি দিব পৰা হ'ব আকৌ যা ভালকে বুটলিবি দেই হেৰি চাওকচোন ছোৱালীজনীয়ে চাহকণ কিমান ধুনীয়াকৈ উলিয়াইছে একদম টিকটিকীয়া ৰঙাকৈ তাই যে পাৰিছে আকৌ চাহ আৰু অকণমান দি দিওঁ চেনি তেনি নাই ফিকা চাহে আৰু কি আনিছে চাওকচোন বিস্কুটৰ পেকেট এটা কালি আনি থোৱা আছিলে নহয় আনিছেনে নাই এনে খোলক লেচেৰি বুটলি মই 1 কেজি 2 কেজি কৰি দিম তাৰপিছত চাউলৰ দোকানত দি দিমগৈ সেইবোৰে মোৰ পইচা পাম নহয় যি বস্তু নাই কিতাপ বহি চব আনি ল'ম মই হেৰি দিনক দিনে ছোৱালীজনী ডাঙৰ হৈ আহিছে দেখিছে নাই আমাৰ বাৰু ছোৱালীবোৰক হেৰি তুলনি চুলনি হ'লে বিয়া পাতিম বুলি নকওঁৱেই কিবা এটা নিয়ম কৰি থৈ দিম আৰু লাহে লাহে আকৌ পঢ়া শুনাত আগবঢ়াই নিব লাগিব নহয় কলেজ পাবগৈ লাগিব নহয় আমি মাক বাপেক দুটা নপঢ়া হ'লেও কি হ'ল ছোৱালীজনী কিন্তু পঢ়াব লাগিব আকৌ দেই গম পাইছে আৰু অঞ্চলীৰ নিচিনা নহয় নহয় আমাৰ ছোৱালীজনী পঢ়াটো ভাল হয়নে নহয় কওক তাই চোকা নহ'ব কেলে হেৰো বাপেকৰ মাথাটো অলপ চোকা নেকি ভালকে পঢ়িবলৈ সুবিধা পোৱা হ'লে কিজানি ডক্টৰ ইঞ্জিনিয়াৰ হ'লোহেঁতেন এতিয়া মই পাই আপুনি আৰু ডক্টৰ ইঞ্জিনিয়াৰ হোৱা হ'লে কথাই নাছিলে কি চোকানো আপুনি মোৰ মাথাটো চোকা কাৰণে তাইও পঢ়া শুনাত চোকা মই তাইৰ লগত এতিয়া কিমান লাগি থাকোঁ ভাত বনাওঁতে তাই কি পঢ়িছে কি নাই পঢ়া ৰাতিপুৱা বাঢ়ি কাম বন কৰোঁতেও তাই কি পঢ়িছে কি নাই পঢ়া চবচোন ময়ে মন কাণ কৰি থাকোঁ আপুনি একোৱে ক'ব নোৱাৰে বাপেকডাল হৈ এতিয়া আকৌ ক'বলৈ আহিছে তেওঁ মাথাটো চোকা কাৰণে হেনো ছোৱালীজনী মাথাটো চোকা মানুহবোৰ কম নহয় আজি যদি কাৰোবাৰ ল'ৰা ছোৱালীয়ে ভাল কাম এটা কৰিছে নহয় মাকবিলাকৰ নাম নলয় অকল বাপেকবোৰৰ নামহে ল'ব এই ৰমেনৰ জীয়েক এই প্ৰভাতৰ জীয়েক এই কুমুদৰ জীয়েক সেইবোৰহে কয় মাকবিলাকৰ নাম নকয় বোলে এই ৰীণাৰ জীয়েক মীৰাৰ জীয়েক
ফুটকণৰ জীয়েক সেইবোৰ আকৌ নকয় মোৰ মানুহবোৰলৈহে খং উঠে সেই ইমান খং নকৰিবা আকৌ মই তোমাক কথাটোহে কৈছোঁ খং উঠিলে পিছে আকৌ তোমাক বৰ মৰম লগাজনী লাগে অ' হ'ব ইমান লেৰেলা মৰম চেলাব নালাগে জানো নহয় খংটো উঠিলে আৰু মৰম অকণ কৰি পেলাই মোক খংটো একেবাৰে পমাই থৈ দিয়ে ময়ো কম নহয় আপোনাৰ খং উঠিলে মই সেইকাৰণে তেলটো মাৰি দিওঁ আকৌ বেছিকৈহে মৰম কৰি দিওঁ দেখিছোঁ তুমি কিমান মৰম কৰা সেই লোকৰ মতাকবোৰলৈ দেখা নাই ঘৈণীয়েকবোৰে কিমান মৰম কৰে মূৰ মালিচ কৰি দিয়ে ভৰি মালিচ কৰি দিয়ে আমাৰহে নাই একো এটা অঁ সেইটো কথা আপুনি তাৰমানে সেই লোকৰ সেই গিৰিয়েক ঘৈণীয়েকবোৰক চাই ফুৰে ন কোনজনী ঘৈণীয়েকে গিৰিয়েকক কিমান মৰম কৰে ধেত তেৰি মই আপুনি এনেকুৱা বুলি ভবাই নাছিলোঁ দেই মই যেনিবা মৰম কৰাবোৰ নেদেখে চব লোকৰবোৰেহে দেখে কোনেনো আহি আপোনাক তেতিয়াহ'লে ইমান মৰম দি থাকে গাল মূৰ যে পিটিকি দিয়ে নাকতচোন সদায় ৰাতি সৰিয়হ তেল অকণ গৰম কৰি নিদিলে আপুনিচোন হ'বই নোৱাৰে পানী লগা হৈ থাকে সঘনে হ'ব যোৱা এইখন কাচি লোৱা ধান দোৱাকে যোৱা লেকচা মাৰি থাকিব নালাগে এতিয়া যোৱা তাকে হেৰি এইবোৰ গম পাইছে নাই ধান দাই মোৰ একেবাৰে কঁকাল বিষাই গৈছেগৈ দাৱনীও লগাব নোৱাৰো নহয় পইচা পাতি নাই এতিয়া সেইটো আৰু কিমান ভয় লাগিছে সেইজনী আপোনাৰ ভনীয়েকজনী ৰাক্ষসীজনী কোনদিনা আহিব ঠিকনা নাই মই আকৌ ঘনুক ঘানকে কথা এটাহে শুনিছিলোঁ গম পাই নাই কি কথা শুনিছিলা তুমি কোৱাচোন কোৱা সঁচা নিমিছা ক'ব নোৱাৰো গম পাই নাই আপোনাৰ ভনীয়েকে বোলে আমাৰ গাঁও অতুলক হেনো এই মাটিকেইডৰা বিকি দিব বোলে পইচা পাতিও নিছে নে কি মই গম পোৱা নাই ঘনুক ঘানাককে শুনা কথাহে কিন্তু বোলে কেইদিনমানৰ আগত আপোনাৰ ভনীয়েক অতুলক হ'লে খুব সঘনে আহিছিলে এই তুমিও মানুহৰ কথা শুনি কিনো ভাবি থাকা যোৱা ধান দোৱাকে যোৱা সেই তাই কথা বতৰা ভালকৈ ক'ব নাজানে সেইটো হয় খাং খাজ কথাবোৰ অকণমান সেইবুলি তাইৰ অন্তৰখন ইমানো বেয়া নহয় আৰু যে মোক নজনোৱাকৈ তাই সেই আমাৰ মাটি বাৰীখিনি সেই বেলেগক বিকি দিব বৰ বেলেগ কথা চিন্তা কৰি থাকা দেই তুমি হ'ব যোৱা ধান দোৱাকে যোৱা বৰ মৰম ভনীয়েকলে একেবাৰে ভনীয়েকৰ বিৰুদ্ধে বেয়া কথা এটা ক'বলৈ নিদিয়ে একেবাৰে জ্বলি যায় অন্তৰখন হ'ব নকওঁ কিন্তু সময়ত দেখিম নহয় কিবা যদি অঘটন হ'বলৈ হয় অ' মামা ফৰিং খাবা নি ফৰিং এইবোৰ ঢেৰ উৰিছে খাবা নেকি কোৱাচোন মই ধৰো নহ'লে ঐ নালাগে ফৰিং ধৰিব নালাগে ফৰিংবোৰ ধৰি খাব হ'ল বুলি চব বস্তু এনেকৈ খাব নালাগে দেই হাও পাত লাগিবলৈ নালাগে ৱা গোটেই ধানগাল কোনে দাইছে আকৌ পখিলিয়েতো মোক ধান দেৰিকৈ পকিব বুলিয়ে কৈছে গোটেইচোন ধান দাই শেষে কৰি পেলালে সেইটোচোন পখিলি ককায়েক ইয়ে দুৱাইছে ধানবোৰ মই গম পালোঁ ইয়াৰ চুটুকাটো দিম আজি ভালকৈ লেচে বুটলি একদম কঁকালটো বিষাই গ'ল ইমান দেৰি বুটলি যদি এইকেইডালহে পালোঁ দেখিছা নি হেৰ' তোৰনো বাৰু এইটো বয়সতে কঁকাল বিষালে তই আমাৰ বয়সত কি কৰিবিগে হেৰ' এইৰা শুনিছানে এই আজিকালি ল'ৰা ছোৱালীবোৰ কথা অঁ হয়তো নাকো শুনিছে আকৌ মাকক কোৱা শুনে নহয় আপোনাকো কোৱা শুনে শুনি কৈছে তাইনো বাৰু এতিয়া কঁকাল বিষাব সময় হৈছেনে অ' দেউতা এবাৰ ধান চপোৱাৰ পিছত মোক কি কিনি দিবানো আগতে ধান বিকি যে পইচা পোৱা মোক যে চোলা তোলা কিতাপ কাগজ কিনি দিয়া নহয় এবাৰ নহ'লে মোবাইল এটাকে কিনি দিবা অ' তাইক এইটো বয়সতে ফোন লাগে শুনিছা কথা সেই মই ফোন লোৱা ল'ৰা ছোৱালীবোৰ দেখিছোঁ নহয় এই সৰু ল'ৰা ছোৱালীবোৰ আজিকালি যিহে কাণ্ড কাৰখানা যেন একেবাৰে তাহাঁতি 25 বছৰীয়া গাভৰুহে 25 বছৰীয়া ডেকাহে ফোনটোৱে কিন্তু একদম বেলেগ কৰি দিছে দেই আজিকালি ল'ৰা ছোৱালীবোৰ কি হ'ল তাইক সেই ফোন কিনি দিব লাগে ফোন কিনি দিলে একেবাৰে যিহে উৎপাত হ'ব মেখেলা চাদৰ ডেইলি সলাবলৈ লাগিব সলাই সেই ৰীলখন বনাই থাকিব তাৰপৰা ল'ৰা ছোৱালীবোৰ বলিয়াই কৰিব অৱশ্যে আমাৰ দেউতাকে ফোন এটা লওঁ বুলিলে লৈ দিব পাৰে আকৌ তাই ৰীল চিল বনাব নালাগে আৰু মই ৰীল চিল বনাই থাকিম এইবোৰ নাই নহ'ব দেই কাকো মোবাইল দিয়া নহ'ব মই আজিকালি সেই বোৱাৰীবোৰক দেখিছোঁ নহয় যিখনহে ৰীল বনাই কাপোৰ খহি নাথাকেই গাত সেইবোৰকে দেখাই থাকে মানুহবোৰক নাই মই এইবোৰ নিদিওঁ দেই বোৱাৰীক ৰীল বনাবলৈ নবনাও হেও ৰীল চিল ধেমালিহে কৰিছোঁ আমি তেনেকুৱা মাইকী মানুহ নহয় আৰু পাই আমি কষ্ট কৰি খোৱা মাইকী মানুহে যিমান পাৰোঁ হাতে ভৰিয়ে কষ্ট কৰি খাম কিন্তু গা উলিয়াই গা দেখুৱাই পইচা ঘটিবলৈ নাই দেই হেৰি কৰকচোন এই টেঙাটোকে কাটক এই আহা তোমাৰ লোভৰ পানী চুচুৱাই পৰি আছে চাগে মই পটককৈ কাটিম টেঙা খোৱাহি দেই তোলে মই ধুনীয়াকৈ টুপি এটা বনাই দিম এতিয়া আমি সৰুতে এইবোৰ টুপি পিন্ধি কিমান ফূৰ্তি কৰিলোঁ টেঙাটো ইমান ডাঙৰ টুপিটো বৰ ডাঙৰ হ'ব দেই দেউতা
তোক মই পিন্ধাই দিছোঁ চাহ এইটো চাহ এইটো আমি সৰুতে এনেকৈ কৰি মূৰত এইটো টুপি বনাই পিন্ধি থাকোঁ এইবোৰে ধেমালি কৰিছিলোঁ আমি আগতে আৰু এতিয়া সেইবোৰ দিন নাই আকৌ গম পাই নাই আগতে আমি যে কিমান হেৰি নৰাই পেপা বনালোঁ নৰাই ছাতি বনালোঁ তাৰ ঠিকনা নাই এহেঁতিবোৰে সিমান গমেই নাপায় হ'লেও অন্য ল'ৰা ছোৱালীতকৈ বা আমাৰ ছোৱালীজনীয়ে গাঁৱলীয়া পৰিৱেশটো পাইছে আকৌ হয়নে মই পেপা এটা বনাই দিম দেই এতিয়া এইটো আৰু কিনো টেঙাটো পাৰি আনিলা হেৰৌ এইটো ৰবাব টেঙা নামত কলংক হেৰৌ এইটো কমলা টেঙাহে হ'ব লাগিছিলে সেইটোহে পকি আছিলে আকৌ গছজোপাত আৰু টেঙাচোন পকাই নাই গোটেই টেঙাবোৰ হেৰি বেয়া হৈছে এইবাৰ গছজোপা কাটিহে পেলাব দেই এইবোৰ বেমাৰী গছ থকাতকৈ নথকাই ভাল পানী কেঁচুৱাকেইজনীয়ে পেপা বজাইছা পেপাবোৰ বজালে এতিয়া সেই ধাননি দিনত হেৰি হয় এই কি বুলি কয় বৰষুণ আহে বুলি কয় মানুহে সেইকাৰণে পেপা বজাব নালাগে এতিয়া হয় নেকি গম নাপাওঁ নহয় বহক বহক হেৰি টেঙা কাটিছিলে বাপেকে টেঙাকে অকণমান খাওঁ বহক এইখিনিতে বহক আৰু ধান দাবলৈ গৈছিলে নেকি ধান বোলো এমুঠি দাই দিওঁচোন তাতে আকৌ বোলো তামোল এখন খাই যাওঁ ইয়াতে আপোনালোকৰ এতিয়া ভালেই হ'ল টেঙা খাবলৈ পালো আপোনালোকৰ কিমান লগাইছেনো দাৱনী দাৱনী লাগিছে সেইয়া বেছি নহয় আপোনালোকৰ চাৰিটা লাগি আছে সেইয়া চাৰিটা দেখিছা নাই দেখিছো সেই চাৰিটাই আৰু এইখিনি ধান কোনে দাইছে কোনে দাইছে এইখিনি ধান এইটো অতুলচোন এইটো কালি ৰাতি বেছি হ'ল নি ঐ কি উল্টা পুল্টা প্ৰশ্নখন সুধিছহি কাৰ ধান কোনে দায় তই সেইটোও নাজানো নে বাৰু এই খেতিৰ দিনত আহা টেঙাকণকে খাই দিবি দে মন পাতল লাগিব আহ মই যে ইয়াত টেঙা খাবলৈ অহা নাই পাই কথাও যে কওঁ দেই তোৰ ভনীয়ে যে পখিলে মাটি 2 বিঘা নামত মোৰ পৰা 4 লাখ টকা নি থৈছে তই গম পাৱ নাই সেইটো কথা আৰু কাগজ পত্ৰ চব অকে হৈ আছে মাত্ৰ চাইন 2টা লাগে সেই চাইন 2টা কৰিলে আজৰি আৰু এইবোৰ কি হৈছে আকৌ ঐ তই সেই যিটি কথাবোৰ গাই নাথাকিবিচোন সেই আমাৰ মাইকী মানুহজনী অন্তৰখন বৰ কোমল সেই পটককে কিবা দুখ লাগি যায় কথাবোৰত যিটি কথা গাই নাথাকিবি দেই তই এই খেতিৰ দিনত হেৰি আপুনি অকণমান বেছিয়ে কৈছে ৰ'বচোন ফাল্টু কথা কৈ নাথাকিব অতুল সঁচাকে নে কি কথাটো মই ইয়াত কমেডি ভিডিঅ' বনাবলৈ অহা নাই নহয় কথাও যে কয় আৰু দেই আৰু যিমান যি দালে বাৰু আৰু দাই নাথাকিব আৰু দুৱাখিনিৰ কাৰণে মই পইচা দি দিম যিমান দিব লাগে হাজিৰা তেনেকে ক'লে নহ'ব নহয় আজি অতদিনৰ পৰা আমি এইবোৰ মাটিত খেতি কৰি আছো তেনেকে তুমি ক'লে নহ'ব নহয় আমি একো গম নোপোৱাকে ককায়েকটো একো গম নোপোৱাকে তাই তেনেকে মাটি বিকিব নোৱাৰে নহয় তোমাৰ আৰু সেইখিনি মাটি এওঁহে বাপেকে দি থৈ যোৱা তাই আমাক কৈ আছিলে হয় কিন্তু হেৰি নজনা নেমেলাকে তেনেকে বিকি দিব নোৱাৰে ইয়াৰ পৰা ধানৰ এটা মুঠিও নিব নোৱাৰে এটা মুঠিটো বাদে এটা ধানো দিবলৈ নাই দেই আমি এইবোৰ মাইকী মানুহৰ লগত মই তৰ্ক কৰি বৰ বেয়া পাওঁ দেই বৰ বেয়া পাওঁ হেৰি নহয় ৰমেন দা কথাটো আপুনি শুনিলে নহয় কথাটো গুৰুত্ব দিব বুলি আশা ৰাখিলো আৰু হেৰি এতিয়া মুখে মাত এষাৰ মাতিব নোৱাৰে কেলে বৰ চৰচি ফালি আছিলে ভনীয়েকজনী ভাল এনেকুৱা নকৰে তেনেকুৱা নকৰে বুলি এতিয়া ইমান কষ্টৰে খেতি কৰিলো সেই ধান দালো এতিয়া কি মাটিখিনি বিকি দিলে বুলি ক'লে হ'ব নেকি তাইচোন আমাক এদিনো নকৰে মাটিখিনি বিকি দিলো বুলি মই ইয়াতে পৰি যাম মই ইয়াতে মৰি যাম মই ইয়াতে শুই মৰি যাওঁ মই লাগিলে এনেকুৱা দিন দেখিবলৈ বাকী আছিলে দিবাও তুমি অকণমান ধৈৰ্য ধৰা কেলে ইমান উখল মাখল কৰিছানো ইয়াতে ধান হৈব এতিয়া মৰণা মৰা দৰে ঘূৰি ফুৰিছে গোটেইজনী বলদ গৰুটোৰ দৰে ই মিছা কথা কৈছে ৰ'বাচোন ভণ্টিৰ ওপৰত মোৰ বিশ্বাস আছে নহয় তুমি কথাটো পাতিবলৈ দিয়া মোক অন্তত সময় অকণ বিশ্বাস নাই হোৱা যি বাদ দে বেছি কথা পাতি নাথাকো হেৰি এদিন ওলাবি তাইহঁতৰ ঘৰৰ পৰা আহিমগে চব কথা প্ৰমাণ হৈ যাব আৰু মিছাই কৈছো না সঁচাই কৈছো নহ'লে ফোনটাকে লগাই দিছো তাইলৈ ফোন গম পালো সঁচা তুমি ধৈৰ্য ধৰা অকণমান বেছি দিওঁ হেল্ল' পখিলি তই শুনিছনে হেৰি তহঁতৰ ইয়াত মানুহ মৰি যাব আকৌ দেই মই আকৌ এইবোৰ চাই চিতি থাকিবলৈ নাই দেই তই চা যিমান কৈছ পইচা 4 লাখ টকা কৈছ মই এটকা কমোৱা নাই তেনেকেই দিছো আৰু তাৰপিছত এতিয়া তেনেকে ক'লে নহ'ব নহয় বোলে ককায়ে কৈছে মাতি নিদিওঁ আকৌ এজনী তহঁতৰ নবৌৱে গোটেইজনী মূৰ ঘূৰাই পৰিছে তই সোনকালে দেই কি সিদ্ধান্ত লহি উঠা ধৈৰ্য ধৰা অকণমান মাটিকেইটা গুচি গ'ল কি খাম দুখীয়া মানুহ আমি কি খাম ছোৱালী এজনীও আছে খেতিকেইটা বাহিৰে একোৱে নাই ৰ'বাচোন মাটিকেইটা ক'লেও গুচি যোৱা নাই মাটিকেইটা এইখিনিতে ৰৈ আছে তুমিহে এতিয়া ক'ৰবালৈ গুচি যাবলৈ লৈছা ঘৰত এইবোৰৰ পৰা শান্তিত থাকিব নোৱাৰিম মুঠতে মাটিখিনি বিকিলোৱে এতিয়া আকৌ পথাৰত হেনো কিবা তয়া মৰা ৰণ হৈছে চাওঁগেচোন উঠা
উঠা অকণমান ধৈৰ্য উঠাচোন উঠা উঠা ঐ ৰ'ব মূৰটো ঘূৰাইছে কি হ'ল মোৰ মূৰটো ঘূৰাইছে চাওঁ এইফালে অকণমান ৰ'দতে শুৱাই দিওঁ চাওঁ এইখিনিতে শুই দিয়া মুকলি ঐ পখিলি আহিলি তোৰ চা ককাই আৰু নবৌয়ে গোটেই ধান দাই শেষ কৰি পেলালে তোক 4 লাখ টকা তই বিচাৰিছ মই তোক দিও দিছো এতিয়া গোটেইখন দাই শেষ কৰিলে কি কৰ আৰু দেখিছনে নবৌয়ে যদি মোৰ ঘূৰাই পৰিও আছে মানে মোৰ পৰা 4 লাখ টকা নিছিলি গোটেইটো মোক ঘূৰাই দে এই ৰচোন কি পইচা ঘূৰাই দিয়া কথা কৈছনো মই ইহঁতক বুজাম নহয় তোৰ পৰা পইচাখিনি মই কেনেকে ঘূৰাই দেখা নাই নি তোৰ পইচা মই গাড়ীখন কিনিলো তই মোৰ পৰা পইচা লৈ গাড়ী লৈ ঘূৰি ফুৰিবি আৰু মই ইয়াত ধানো নাপাম তাৰপিছত মাটিও নাপাম তেনেকে ক'লেই হ'ব নেকি কিবা আৰু তোৰ নবৌয়ে এইবোৰ মোৰ ঘূৰাই এক্টিং কৰিলে নহ'ব দেই কি কৰ যা তই কি কৰ বলচোন বল এই আছা দাদা তোক দেখোন মই কৈছিলোৱে যে দেউতা ভাগৰ মোৰ ভাগৰ মাটি 2 বিঘা বোলো বিকি দিম তোৰ ভাগৰ মাটি ঘৰত কি দাই থাকিবি এইটো মোৰ ভাগৰ মাটি ঘৰনো কেলে তই হেৰি ধান দাব লৈছ চাওঁ এজনী আহিলে নেকি কেটেঙীজনী এজনী শালিকীজনী আহিলে নি মই আজি কি হ'ল মোক টাচ নকৰিবা কিন্তু কৈছো চেল্ফ ডিফেন্স মোৰ ঘূৰা মানুহজনী বাৰু এনেকে উঠি যায় নে ঘপককে দেখিয়ে মোৰ খং উঠিছে মই এইজনীক এখন মই মৰামাৰি চাবলৈ অহা নাই দেই পখিলিয়াত মই মৰামাৰি চাই থাকিবলৈ নাই মই পইচা পাম নে নাপাম সেইটো ক তই আৰু নহ'লে ইয়াক ইহঁতৰ মই পইচা পাম নে তই সেইটো ক নহ'লে ইহঁতক ইয়াৰ পৰা খেদ এতিয়া পাবি মই তোক বিকি থৈ যাম মাটি 2 বিঘা গোটেই ধানখিনি তই লৈ যাবি ইহঁতে ইয়াত সোমাব নোৱাৰে নহয় কেলে আমাৰ ওচৰত কাগজ পত্ৰ আছে নহয় কিবা ভণ্টি তই এইবোৰ কি কৰিলি তই মানে কি সঁচাকে বিকি দিলি নি ইয়াক মাটিখিনি তোকতো মই কৈছিলো মোক 2 বছৰমান সময় দে বোলো তোৰ নিজৰ টোপোনা ককায়ৰটো কথা অকণো মনলৈ নাহিলে নে বাৰু ইমান নিষ্ঠুৰ হ'ব পাৰনে তই বাৰু মই মাটি লগত এইবোৰ দনহে হ'ব এতিয়া দেই যাওঁগেহে দেই ঘৰলৈহে যামগে আৰু গাঁৱৰ মানুহবোৰক চবকে জনাই দিওঁগে হেৰি এতিয়া এই লগত তেনেকে কথা পাতি লাভ নাই গম পাইছে নাই মোৰ মূৰটো গৰম হৈ গৈছেগে নোৱাৰে ইয়াৰ পৰা কোনেও এটাও ধান নিব নোৱাৰে কিহৰ মাটি বিকিবলৈ আহিছে ইমান ধনী হৈ পেলানি তাইজ বোলে সেই টুকুনাই ঘৰলৈ পৰিছে তেতিয়াও বেলেগ কথা দি দিওঁ মাটিখিনি আমিও খুজি মাগি খাওঁ তাই খুজি মাগি খাওঁ তাই আকৌ এতিয়া ঘৰত গাড়ী নিজাকেও এতিয়া গাড়ী লৈছে মাটি বিকা পইচা গাড়ী লৈ ঘূৰি ফুৰিছে তাই নোৱাৰে ইয়াৰ পৰা কোনেও নিব নোৱাৰে একদম ইয়াত বেয়া কথা হৈ যাব এতিয়া কৈ দিছো মই এই আননেচেচাৰী কথা কিছুমান নকব দেই কোৰ্টে জানে উকিলে জানে মণ্ডলে জানে মোৰ কথা হৈ গ'ল অতুল মই কিন্তু মোৰ ফালৰ পৰা অ'কে তই বাকীখিনি চাই ল মই যাওঁ হ'ব তই যা শুনিলে নহয় ৰবেন দা ইয়াৰ পৰা যে এটাও ধানৰ মুঠি ঘৰলৈ আপোনালোকৰ ভঁৰালত নাযায় দেই মই এতিয়া মানুহ লৈ আহোঁগৈ গাড়ীখন ভাড়া কৰি মানুহখিনি আনি পেলাই পটাপট দুৱাই পেলাই লৈ যাওঁ আৰু শুনিলে নহয় দেই মই আহিছোঁ মা কি আমাৰ ধানবোৰ আমাৰ নহয় নেকি নহয় ধানো আমাৰ নহয় মাটিও আমাৰ নহয় গোটেই মাটিখিনি তাই বিকি দিলে অতুলক এতিয়া আমাৰ ভাগত যি 2 বিঘা পৰিছে সেই 2 বিঘা কেনেকে আমি ঘৰ চলিব পাৰো যাওঁগে আৰু এইবোৰ মতালে আহিছিলো তই মতাই নে মাইকী নে ধৰিব নোৱাৰি ভনীয়েকক টানকে কথা এষাৰ ক'ব নোৱাৰে যাওঁগে আৰু